শুভ সন্ধিয়া বন্ধুবৰ্গ সবাইকে মোৰ ফালৰ পৰা নমস্কাৰ জনাইছো। আজি জুন মাহৰ 29 তাৰিখ 2025 চনৰ। তো আজি ইহঁতক মই নেপিয়াৰ কাটিং খুৱাইছোঁ। আৰু এইটো সম্পূৰ্ণ বুঢ়া নেপিয়াৰ নহয়, বুঢ়া নেপিয়াৰটো ধাৰ হৈ যায়, এইটো ছাগলে নাখায়, খায় যদিও লোকচান কৰে। এইটো হৈছে কোমলীয়া নেপিয়াৰ হয়। এইটো কাটিং কৰি খোৱা হৈছে। ইয়াত বহুতো উপাদান দিয়া আছে, অকল খালি নেপিয়াৰে নহয়। এইখিনি পুৰা লাইন কৰি খাই আছে, চৰিয়াত দিয়া হৈছে লাইন কৰি। এইটো হৈছে পোৱালি কিডছ মাইকী চেউৰী পোৱালি। সিহঁতি পুৰা খাই আছে। সিহঁতৰ পেট তিলতিলীয়া হৈ গৈছে। এগাল ওপৰত উঠিলে চাংঘৰত আৰু এগালে খাইছে। সিহঁতি পেট ভৰি গ'ল আৰু নাখায়, আৰু এঙাই গৈছে। গতিকে আৰু ইহঁতক এতিয়া দিছোঁ খাবৰ কাৰণে। এগালে খাই পেট গেথলা কৰি ওপৰলৈ উঠিলে, তো এতিয়া ইহঁতক দিছোঁ। এইখিনিতে এটা কথা কওঁ, এতিয়া নতুন যুৱ প্ৰজন্মই গড ফাৰ্মিঙত নামি পৰিছে। সেইটো এটা শুভ লক্ষণ, কিন্তু এই বিষয়টোত এটা ধৈৰ্যৰ প্ৰয়োজন আছে। যদি ধৈৰ্য নাথাকে এই বিষয়ত লাভান্বিত হ'ব নোৱাৰি। আৰু মেইন বিষয়টো হৈছে ধৈৰ্য। এতিয়া নতুন যুৱ প্ৰজন্ম গড ফাৰ্মিঙত নামিছে হয়, কিন্তু তেখেতসকলৰ ধৈৰ্যৰ প্ৰয়োজন আছে। কাৰণ এইটো একেদিনাই ইনকম দিয়া বস্তু নহয়। এইটো ইনকম পাবলৈ সময়ৰ প্ৰয়োজন আছে। সেইটো কাৰণে ধৈৰ্য বা অপেক্ষা কৰিব লাগিব। তো অপেক্ষাৰ বিনিময়তহে ইয়াৰ হীৰা টুকুৰা হাতত বুটলি ল'ব পাৰি। আৰু সেই হীৰা টুকুৰা বুটলি ল'বলৈ যাওঁতে বহুতো কণ্টকীয়া ৰাস্তা পাৰ হ'ব লাগিব। ইয়াৰ অৰ্থ এইটো যে প্ৰত্যাহ্বান সন্মুখীন হ'ব লাগিব, সেই প্ৰত্যাহ্বানৰ যুঁজিব লাগিব। কিন্তু কিছুমান যুৱ প্ৰজন্মক দেখিছোঁ সেই ধৈৰ্যটো নাথাকে। সেইকাৰণে বিফলতা বা খুব কম সময়ৰ ভিতৰত ফাৰ্মখন বন্ধ কৰিবলগীয়া হয়। মেইন বিষয়টো হৈছে, পইণ্টটো হৈছে ধৈৰ্য। যদিহে ধৈৰ্য নাথাকে তেতিয়া ইয়াত সফলতা লাভ কৰিব নোৱাৰি। আৰু এইটো হৈছে এটা প্ৰত্যাহ্বান। আৰু এইটো নহয় যে হাঁহ কুকুৰা